وأكرم عباده المؤمنين بصيام شهر رمضان. الله أكبر الله أكبر الله أكبر ولله الحمد. سبحان من فتح لهم أبواب الرحمة والروضان ووعدهم دخول باب من الأبواب الجنان، كما أخبرنا نبي آخر الزمان يقال له الريان لا يدخله إلا الصائمون شهر رمضان. الله أكبر الله أكبر لا إله إلا الله والله أكبر الله أكبر ولله الحمد. سبحان من أنزل القرآن على نبينا في أشرف الليلة من ليالي شهر رمضان وجعل قيامها خيرا من قيام ألف شهر بالعدل والإحسان. নলবাৰী ঈদগাহৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ অসমবাসীক যে আজি খুব সুন্দৰভাৱে নলবাৰী ঈদগাহত ঈদৰ নামাজ সমাপন কৰা হ'ল ৰাতিপুৱা ঠিক 9:30 বজাৰ লগে লগে। আৰু ইয়াত ইমামতি কৰিছে অসমৰ এজন বিখ্যাত আলিম হজৰত মৌলানা ইদ্ৰিছ আলী কাছিমি দামাত বৰকাতুম চাহেবে। আৰু ইয়াত কেইবা হাজাৰ লোক সমবেত হৈছে, নামাজত চামিল হৈছে আৰু সকলোৱে দেশৰ উন্নয়নৰ কাৰণে, অগ্ৰগতিৰ কাৰণে, প্ৰগতিৰ কাৰণে আমাৰ মাজত যাতে ভাতৃত্ববোধ থাকি যায়, একতাৰ কাৰণে দোৱা কৰিছে, ইমাম চাহেবে দোৱা কৰিছে। গতিকে মই সকলো ৰাইজকে নলবাৰী ঈদগাহ কমিটিৰ তৰফৰ পৰা ঈদ মোবাৰক জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আজিৰ এই পবিত্ৰ দিনটোৰ দ্বাৰা আমাৰ মাজত যি মিল মহব্বত সকলোৰে মাজত সেইটো অটুট থাকিব। 20,000ৰ ওপৰত হ'ব আমাৰ অনুমান মতে, আমি যিখিনি হিচাপ আছে 20,000ৰ ওপৰত মানুহ এটা নামাজ পঢ়িছে। নিজেই আল্লাহ গড ঈশ্বৰ যিয়ে নহওক তেওঁ ইয়াত হিচাপ নিকাচ কৰে। আজি এই পবিত্ৰ দিনত আমি ঈদগাহ ফিল্ডত মিলিত হৈ ভাই ভাইৰ যিটো মনোভাৱ আমি দেখুৱালোঁ, তাৰ কাৰণে অসমবাসী, ভাৰতবাসী আৰু গোটেই পৃথিৱীৰ মানৱ জাতিৰ ওপৰত কৃতজ্ঞ হয়। সকলোকে ঈদ মোবাৰক জনালোঁ, নমস্কাৰ জনালোঁ, চালাম জনালোঁ। আশা ৰাখিছোঁ এই দুৰ্যোগৰ দিনত আমি প্ৰত্যেক অসমীয়া বুলি কৈছোঁ, তাত কোনো জাতি ধৰ্মৰ কথা নাই। অসমৰ যিমান অসমীয়া লোক আছে, হিন্দুই হওক, খ্ৰীষ্টিয়ান হওক, বুদ্ধ হওক, এই আটায়ে মিলি যেনেকৈ আমি বসবাস কৰিছোঁ এই যাতে চিৰস্থায়ী হয় আৰু ভৱিষ্যতে আমি যাতে এই চিৰস্থায়ী সম্বন্ধৰে ভাৰতবৰ্ষ জয় কৰিব পাৰোঁ, পৃথিৱী জয় কৰিব পাৰোঁ আৰু পৃথিৱী ভাৰতবৰ্ষ সকলো মানৱৰ যাতে হৃদয় জয় কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে আল্লাহু তাআলাৰ ওচৰত, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু শেষত এই ঈদৰ দিনত সকলোৰে শুভ কামনা কৰি, সুস্বাস্থ্য কামনা কৰি, দেশৰ মংগল কামনা কৰি, দেশবাসীৰ মংগল কামনা কৰি মই সামৰিলোঁ। ধন্যবাদ।